2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ। 2 বছৰ 8 মাহ হ'ল মুখ্যমন্ত্ৰীৰ দায়িত্ব হাতত লৈয়ে প্ৰথম কোভিড পালোঁ। কোভিডৰ লগত 8 মাহ সময় যুঁজিলোঁ। তাৰ পিছত যোৱা 2 বছৰ আমি কাম কৰাৰ সুযোগ পালোঁ। ইলেকশ্যনৰ সময়ত মই কমলপুৰ সমষ্টিত, ৰঙিয়া সমষ্টিত আহিছিলোঁ। জালুকবাৰী মোৰ নিজৰ সমষ্টি। ৰাইজৰ আগত কৈছিলোঁ যে এইবাৰ যদি বিজেপিৰ চৰকাৰ হয়, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কওঁতে ময়ো বিশ্বাস কৰা নাছিলোঁ যে কামটো হৈ যাব। কবৰ কাৰণে কোনোবা নেদেখা শক্তিয়ে মোক সাহস দিছিলে আৰু মই কৈ দিছিলোঁ 1 লাখ চাকৰি হ'ব। অহাৰ পিছত, জিকাৰ পিছত আমাৰ পাৰ্টিৰ মাজতো আলোচনা যে ই কেনেকৈ সম্ভৱ হ'ব, 1 লাখ চাকৰি কেনেকৈ সম্ভৱ হ'ব। আজি মই আপোনালোকক গৌৰৱেৰে কওঁ যে 97,000 ল'ৰা ছোৱালীক আমি যোৱা 2 বছৰত চৰকাৰী চাকৰি দিলোঁ। আৰু চাকৰি দিয়াতকৈ ডাঙৰ গৌৰৱৰ কথা, এতিয়া চাকৰিৰ নামত আৰু কোনেও অসমত টকা ল'বৰ কাৰণে সাহ নকৰে। টকা লোৱা বজাৰখনো আমি সদায় কাৰণে আজি শেষ কৰি দিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ চাকৰি হৈ গ'ল। আজি মই আকৌ ক'ব খুজিছোঁ যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব, সেইদিনাখনেই আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক। 3rd গ্ৰেড 4th গ্ৰেডৰো ইণ্টাৰভিউ জুলাই মাহত হ'ব। শিক্ষকৰ নিযুক্তিও হ'ব। আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম। এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ মাহত 830 টকা, তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব। কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব। আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায়। আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম। এতিয়া মোক আপোনালোকে কওক, অৰুণোদয় কিমানৰ আছে? হাত দাঙক। অলপ হাতখন দাঙি থাককচোন। অৰুণোদয় কিমানৰ আছে? এতিয়া আপোনালোকে নামক। অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক। বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিওঁ, অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাবনে নাযাব? যাবনে নাযাব? হয়নে? এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছোঁ। ইমান টিলেকশ্যন গণ্ডগোল হৈ থাকে, গতিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে, ঝামেলা শেষ। হয়নে নহয়? এতিয়া ৰেচন কাৰ্ড পালোঁ, অৰুণোদয় পালোঁ। অৰুণোদয় পালে কি হ'ব, ৰেচন কাৰ্ড পালে কি হ'ব, উজত ভগৱানে নকৰক, মা কামাখ্যাই নকৰক। কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেণ্ট হয়, কিবা কাৰণত বেমাৰ হয়, মৃত্যু হয়, ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে? সেইকাৰণে এইবাৰ আমি কৈছোঁ যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইঞ্চুৰেঞ্চ কৰি দিম, যাতে তেওঁৰ বিপদ হ'লে পৰিয়ালটোৱে ইঞ্চুৰেঞ্চ লাভ কৰিব পাৰে। এতিয়া ৰেচন কাৰ্ডেহে ইমান জন্ম দিব, এইবুলি মাইকী মহিলাসকলে ইমান বাচ্চা জন্ম দি নিদিব। কিন্তু হ'ব বোলে ৰেচন কাৰ্ডে ইমান জন্ম দিয়ে,
গতিকে আমিও ইমান জন্ম দিম, তেতিয়া গোটেইটো গণ্ডগোল হৈ যাব, হয়নে? সৰু পৰিয়াল সুখী পৰিয়াল, হয়নে নহয়? মই ঠিক কৈছো নে নাই? আমাৰ বাবা মাহঁতে দিছিল আৰু 5টা জন্ম, কিন্তু এতিয়া আৰু নালাগে, আৰু এতিয়া কমাব লাগিব, ঠিক আছে? এতিয়া ৰেচন কাৰ্ড হ'ল, অৰুণোদয় অলপ দিন মোক সময় লাগিব, লগে লগে নহ'ব, কিন্তু মই কৈছো যেতিয়া, ভগৱানে মুখেদি উলিয়াইছে যেতিয়া, এইটো হৈ যাব বুলি ধৰি থৈ দিয়ক, ঠিক আছে? এইটো হ'ব বুলি ধৰক আৰু হ'ল। এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হ'ল, আৰু এটা নতুন কাম কৰিব লাগে, সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে। লাগে নে নাই লাখপতি হ'ব? কাক কাক নালাগে হাত উঠা। কাক কাক নালাগে? আচ্ছা, কাক কাক লাগে হাত উঠাওক এতিয়া। আচ্ছা, এতিয়া হাতখন নামাওক। এতিয়া ভাতৰ ভোগটো অলপ কমিছে নে নাই? কমিছেতো ভাতৰ ভোগটো, ঠিক আছে। এতিয়া লাখপতি আমি কেনেকে বনিম? লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব, পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব, এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল, ক'ত বনিলি বুলি ক'ব নহয়? বিজেপিক জিকাব নে নাই? মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই? নহ'লে আকৌ মই কৈহে থাকিম, চব এনাই যাব, ঠিক আছে? নহ'লে আকৌ দিলীপ শইকীয়াৰ টেনচন হৈ যাব, হয়নে নহয়? মই কৈছো ঠিক আছে। এতিয়া ফৰ্মখন ফিল-আপ কৰিলে নে নাই আপোনালোকে? কৰিলে? কোনে? চবেই কৰিছে কিজানি, তথাপিতো কৰা কেইজনে হাত উঠাওকচোন। আচ্ছা, এতিয়া ফৰ্মখিনি আপোনালোকে দিলে, এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয়, এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি। 4টা-5টা থাকিলে দিগদাৰ হ'ব, আৰু 3-4টালৈকে মই মিলাই ল'ম, হ'ব? গতিকে যি নহওক, এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব, আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব। হ'ল? এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম? গিৰিয়েকক দি দিম। কোনে কোনে গিৰিয়েকক দি দিব? এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি, পিছত আকৌ দি দিব। দিবনে নিদিয়ে? এইটোত অলপ লাহেকৈ কয়, অলপ ভয়ো খাই গিৰিয়েকক। দিবনে নিদিয়ে? নাই, নলয় গিৰিয়েকবিলাকেও, মই কৈ দিম টিভিত, আপোনালোকৰ চিন্তা নাই। গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে, পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে, ঠিক আছে? হ'বনে? এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম, কোনোবাই মুৰ্গী কৰক, হাঁহ কৰক, কাপোৰ বোৱক, সৰু দোকান দিয়ক, নহ'লে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক, যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব, তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম। এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে, আৰু বেংকক কোনো সুদ দিব নালাগে, সুদটো চৰকাৰে দি দিব। 12,500 টকাও চৰকাৰে দিব, মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব। 25 আৰু 10 কিমান হ'ল? 35,000। এতিয়া এখন তালেদিতো তাল নাবাজিব, 2খন তাল দি বজাব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব। মই 35,000 টকা কৰি দিলো, আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব। যিবিলাকে লৈ যাব নোৱাৰে, লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম, কিন্তু লাখপতি কৰিহে এৰিম। হ'ব? লাখপতি হ'ব লাগিব, আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম, আৰু যদি হ'ম বুলি কয় হ'ব,
কিন্তু যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব আপোনালোকে